হয়, বাৰিষাৰ প্ৰথম জাক বৰষুণ আৰু এই প্ৰথম জাক বৰষুণতে দেখা গৈছে যে বিস্তৃত অঞ্চল এতিয়া বানত কবলত। মই বৰ্তমান উপস্থিত আছোঁ ধেমাজি জিলা নৱগঠিত যি চিচিবগাঁও সমষ্টি আছিল আৰু চিচিবগাঁও সমষ্টি বৰলনি উন্নয়ন খণ্ড এখন বিশেষ গাঁও, যিখন গাঁও এতিয়া নতুনকৈ চিচিবগাঁও সমষ্টিলৈ স্থানান্তৰ কৰা হৈছে, সেয়ে আছে শিলৈমাৰী খাট। আৰু শিলৈমাৰী খাট এনেধৰণে নগাঁও বিভিন্ন অঞ্চল আছে, এইপিনে বিভিন্ন 10-15খন গাঁও আছে এইফালেদি। কিন্তু যোৱাকালি যি পৰহিৰ পৰা যি মুখলধাৰ বৰষুণ আছিলে, এই মুখলধাৰ বৰষুণৰ ফলত দেখা গৈছে এনেধৰণৰ বানপানী। মোৰ সামগ্ৰিক পৰিৱেশ মই প্ৰথমতে মোৰ সতীৰ্থক দেখুৱাব বাবে অনুৰোধ জনাইছোঁ। যিহেতু আগতেও এনেধৰণৰ বৰষুণ হয়, কিন্তু স্থানীয় ৰাইজৰ এটা সন্দেহ প্ৰকাশ কৰিছে, যিহেতু এই তৎক্ষণাত এনেধৰণৰ পানী ক'ৰ পৰা আহিল। মুখলধাৰ বৰষুণ আছিল আৰু মুখলধাৰ বৰষুণৰ পাছত তেওঁলোকৰ বিস্তৃত অঞ্চল কিন্তু এই ৰাস্তাৰ পদূলিত তেওঁলোকে এটা ছিগা ভগা হৈ পৰিছে। ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ যাবলৈ অসুবিধা হৈছে। এতিয়া ঘৰৰ ভিতৰত একঁকাল এআঁঠুলৈকে পানী হৈছে। মই স্থানীয় ৰাইজ আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম, যিহেতু পুৱাৰ ভাগৰ পৰা পানী আহিছিল, কেনেধৰণৰ সমস্যা হৈছে? সমস্যাটো আমাৰ কি কওঁ আৰু এতিয়া ক'বলগীয়াতো একোৱে নাই, চবে দেখি আছে, ৰাইজেও দেখি আছে। লেকিন আমাৰ চিচি বৰগাঁও সমষ্টিৰ আমাৰ জীৱন গগৈ ডাঙৰীয়া আৰু আমাৰ আৰু এজন ৰণোজ পেগু, সাংসদ প্ৰধান বৰুৱা, আমাৰ এখেতলোকে ইমান দিনৰ পৰা মই ভোট সভাপতি হয়, আমাৰ শিলৈমাৰী 2 নং ভোট হয়। ইমান দিনৰ পৰা মই লাগি আছোঁ, লেকিন আমাৰ ফালেলৈকে ইমানকে মানে হেৰি কৰা নাই। হ'লেও কৰিছে, যদিও বহুত কৰিছে, লেকিন হ'লেও এতিয়া পানীটো আমাৰ বহুত নষ্ট কৰিলে ন। এতিয়া খেতি ডুবিলে, কঠীয়া ডুবিলে আমাৰ, আৰু এইফালে দোকান ভিতৰলৈ পানী সোমাই গ'ল, কাৰোবাৰ ঘৰৰ পানী সোমাই গ'ল, ফিচাৰী বুৰ গ'ল, পানী চানী বহুত হেৰি হ'ল, ৰাস্তা পদূলি চব ভাঙিলে। এতিয়া আমাৰ অহা যোৱা বিশেষকৈ বহুত মানে অসুবিধা হৈ আছে। গতিকে মই সাংসদ প্ৰধান বৰুৱা আৰু জীৱন গগৈ ডাঙৰীয়াক আমি এইটোৱে জনাওঁ যে আমাৰ এই ৰাস্তাটো অতি সোনকালে কৰি দিয়াৰ ব্যৱস্থাটো কৰে যেন, সেইটোৱে আমি বিচাৰি আছোঁ এখেতলোকৰ ওচৰৰ পৰা। আৰু আমি যিমান পাৰোঁ আমিও লাগি থাকোঁ, লেকিন এখেতলোকক আমি সহায় কৰোঁ। এখেতলোকে মই ভাবিছোঁ যে আমাকো সহায় কৰে এইবিলাক কষ্টৰ। ঠিক আছে, এয়াই আছিল তেওঁলোকৰ যিহেতু গাঁও প্ৰধানো আছিলে, তেওঁ বুথ কমিটিৰ তেওঁ দায়িত্বত আছে। এই বুথ কমিটিৰ দায়িত্বত থাকিও তেওঁ নিজৰ যি চৰকাৰখনলৈ তেওঁ আহ্বান জনাম বুলি কৈছে। কিন্তু এটা জ্বলন্ত সমস্যা, যিটো 20-25 বছৰ ধৰি কিন্তু এই ৰাস্তাটোৰ বিভিন্ন লোক চৰকাৰখন একেখনে আছে যদিও কিন্তু তেওঁলোকৰ মন্ত্ৰী MLA সমূহ বদলি হৈ আছে। কিন্তু তেওঁলোকে আহ্বান জনাইছে, প্ৰতি বছৰে আহ্বান জনায়, কিন্তু এই ৰাস্তা কেতিয়াও সুচল এটা পথ, তেওঁলোকে পকী পথ এটা কিন্তু বিচাৰি পোৱা নাই। কিন্তু এইখন গাঁও এতিয়া যে ইয়াৰ পৰা অৰুণাচললৈ যাব পৰা এটা মূল পথ হিচাপে স্বীকৃতি পাইছে এই ৰাস্তাটোৱে। কিন্তু মোৰ স্থানীয় ৰাইজ আছে, মই তেওঁলোকৰ পৰা জানিম, যিহেতু এই বানপানীৰ ক্ষেত্ৰত কিন্তু বিভিন্ন ঘৰৰ দেখিছোঁ, ঘৰৰ ভিতৰত পানী সোমাইছে, পশুধনসমূহ নষ্ট হৈছে, ফিচাৰী নষ্ট হৈছে। কি ক'ব এই কথা? এতিয়া চাওক, আমিতো প্ৰতি বছৰে মানে জনাই আছোঁ। এতিয়া আমাৰ বিজেপি চৰকাৰ আহিছে, এতিয়া মানে ৰানিঙত আছে, 20 বছৰ ৰানিঙত চলি আছে। আমাৰ প্ৰতি বছৰে এনেকৈ ক্ষয় ক্ষতি হৈয়ে থাকে। আমাৰ মানে ইম্পৰ্টেণ্টটো হ'ল আমাৰ ৰাস্তাত যাতায়াতী ব্যৱস্থা যদি নাথাকে, তেনেহ'লে মানে গোটেই জীৱনটোৱে ধ্বংস বুলি ধৰি লওক। এতিয়া আপোনালোকে দেখিবলৈ পাইছে অলপ আগতে যে আমাৰ এক ডিঙি পানীত পৰি পেলাই ছোৱালী এজনী স্কুলৰ পৰা আহিছে, বাপেকে যেনে তেনে মানে গৈ উদ্ধাৰ কৰি আনিছে। আজি যদি বাপেক নোযোৱা হ'লে ছোৱালীজনী আজি ৰাস্তাত মৰি থাকিলেহেঁতেন। গতিকে চাওক, আমাৰ টানি অনুৰোধ জনাইছোঁ, আমাৰ যিবিলাক মানে বিধায়ক, সাংসদ সকলোকে আমি নমস্কাৰ কৰি কৈছোঁ, যাতে আমাৰ ৰাস্তাটো সোনকালে মানে পকীকৰণৰ ব্যৱস্থা কৰি দিয়ক, নহ'লে আমাৰ জীৱনটো মানে ধ্বংস বুলি আমি ধৰি লৈছোঁ। আৰু বিশেষ ক'ব লগা নাই আৰু, আমি প্ৰতি বছৰ অনুৰোধ জনাই আছোঁ, প্ৰাৰ্থনা কৰিয়ে আছোঁ। তেওঁলোক আহে, নিৰ্বাচনৰ আগে আহে, প্ৰতিশ্ৰুতিও দি থৈ যায় যে এইবাৰ আপোনালোকৰ কাম হৈ যাব, হৈ আছে। ক'বলৈ নাই আৰু, আমাৰ দুখীয়া ৰাইজক ক'বলৈ নাই আৰু ইমান। তেওঁলোকে চৰকাৰক আহ্বান জনাই আছে প্ৰতি বছৰে, কিন্তু চৰকাৰেও তেওঁলোকক এটি ৰাস্তা দিছে। কিন্তু তেওঁলোকৰ দাবী, যিহেতু এই ৰাস্তাটো এটা পকী পথ বা তেওঁলোকে যাব পৰা এটা ৰাস্তা সুনিশ্চিত কৰি দিব লাগে, কাৰণ তেওঁলোকৰ এই ৰাস্তাটো এটি বিভিন্ন সমস্যা আছে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বা পাহাৰত বৰষুণ দিয়াৰ লগে লগে এই ৰাস্তাটো যিমানটো দেখিছে, এই ৰাস্তাটো কিন্তু একঁকাল এআঁঠু পানী হয়।